আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সালাত আদায় করিব লাগে, নামাজ পড়িব লাগে। আল্লাহর ঘর, বিশ্বনবীর ঘর, আর দুনিয়ার যিমান মসজিদ আছে, কোন মসজিদত নামাজ পড়লে বেশি নেকি হয়, জামাতত নামাজ পড়লে কিমান নেকি হয়, সেইটো আমি কম বেছি জানো। আজি অতি প্ৰথমত মই কি কৰিছোঁ, শক্তিশালী আল্লাহৰ ওচৰত আল্লাহৰ প্ৰশংসা কৰিছোঁ, তাৰিফ কৰিছোঁ যে আল্লাহ তাবাৰক তাআলা যিমান পৃথিৱীৰ ভিতৰত ইবাদত আছে, যিমান উপাসনা আছে, যিমান আৰাধনা আছে, তাৰ ভিতৰত আকিমুস সালাত ওয়া আতুজ যাকাত। আমাৰ আল্লাহ কোরআনের ভিতৰত কৈছে নামাজ আদায় কৰিব লাগে, নামাজ পঢ়িব লাগে। কাৰণ নামাজ পঢ়িলে আপোনালোকে বহি বহি নামাজ পঢ়িব পাৰে, থিয় হৈ নামাজ পঢ়িব পাৰে, শুই শুই নামাজ পঢ়িব পাৰে। যেতিয়া আপোনালোকৰ শক্তি নাই, শক্তিহীন হৈ পৰিছে, তেতিয়া নামাজ আপোনালোকে উঠিব, থিয় হ'ব নামাজ পঢ়াৰ কাৰণে, শক্তি নাই, আপোনালোকে বহিও পঢ়িব পাৰিব। বহি পঢ়িও শক্তি নাই, কিন্তু শুই শুই নামাজ পঢ়িব পাৰিব। তাও শক্তি নাথাকে, ইংগিতেৰে নামাজ পঢ়িব পাৰে। কিন্তু ঘৰত বহি নামাজ পঢ়লে কিমান নেকি, আৰু বিশ্বৰ মসজিদ আল্লাহৰ ঘৰ মক্কা মদিনা বাইতুল্লাহ শৰীফ আছে, তাত নামাজ পঢ়লে কিমান নেকি হয়, সেইটো আপোনালোকে নিশ্চয় জানে। মোৰ বন্ধুসকল, মই আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। বিশ্বনবীৰ ওপৰত দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি সাল্লাম। আজি মই যিটো আলোচনা কৰি আছোঁ যে বাইতুল মুকাদ্দাস বিশ্বনবীৰ ঘৰ, বিশ্বনবীৰ মসজিদত নামাজ পঢ়লে কিমান নেকি হয়, সেইটো চিন্তা কৰিব লাগিব। মোৰ বন্ধুসকল, মই যদি কৈ আছোঁ, এটা হাদিসত পাইছোঁ, এজনী তিৰোতাই ইমান কঠিন বেমাৰ হৈছে, বেমাৰত কষ্ট কৰি আছে। সেই তিৰোতাজনী এটা কথা আলোচনা আলে, হে আল্লাহ তাবাৰক তাআলা, যদি তুমি মোক কঠিন বেমাৰৰ পৰা আৰোগ্য কৰা, এইটো কিন্তু হাদিসত আছে। কোন হাদিসত কিমান নম্বৰ সেইটো মোৰ মনত নাই, মই হাদিসটো কৈ আছোঁ। সেই তিৰোতাজনী আল্লাহক ক'লে, হে আল্লাহ, ইমান কঠোৰ বেমাৰ, তুমি ডক্তৰ, তুমি চিকিৎসক, তুমি ভাল কৰিব পাৰা, তুমি আৰোগ্য কৰিব পাৰা। গতিকে মোৰ ইমান কঠিন বেমাৰ হৈছে, যদি বেমাৰৰ পৰা মই ৰক্ষা পাওঁ, মই সালাত আদায় কৰিম, নামাজ পঢ়িম। লৈ দেখা গ'ল, কিছুদিন পিছত সেই বেমাৰৰ পৰা আল্লাহ উদ্ধাৰ কৰিলে, সুবহানাল্লাহ। গতিকে মোৰ মাসকল, যদি কঠিন বেমাৰ হৈছে, বিপদত পৰিছোঁ, নামাজ পঢ়ি যে আল্লাহৰ ওচৰত কান্দিব লাগে, ক'ব লাগে, আল্লাহ তুমি বেমাৰৰ পৰা উদ্ধাৰ কৰা, মুক্ত কৰি দিয়া। আল্লাহ শুনিব। আল্লাহৰ কাণ আছে, চকু আছে, আল্লাহ সকলোখিনি জানে। আল্লাহক বিশ্বাস কৰিব লাগিব অন্তৰেৰে। বিশ্বাসী নাথাকে, কিহৰ নামাজ আমি পঢ়িছোঁ, কিহৰ ৰোজা থাকিছোঁ, বিশ্বাস থাকিব লাগে অন্তৰেৰে। আল্লাহ যে আছে, এই কথাখিনি বিশ্বাস কৰিব লাগে। সেই তিৰোতাজনী কি কৰিলে, মাইমুনা ৰাদিয়াল্লাহু তাআলা আনহাৰ ওচৰলৈ গ'ল। মাইমুনা ৰাদিয়াল্লাহু তাআলা আনহাৰ ওচৰত গৈ তেওঁক সালাম কালাম কৰিলে। মাইমুনা ৰাদিয়াল্লাহু তাআলা আনহা ক'লে, সেই তিৰোতাজনী, তুমি ক'ৰ পৰা আহিছা, তুমি ইয়াত বহি থাকা, খোৱা। আৰু সেই মাইমুনা ৰাদিয়াল্লাহু তাআলা আনহা কৈছে যে মই বিশ্ব নবীৰ মুখৰ পৰা শুনিছোঁ, বিশ্ব নবী কৈছিল, কি কৈছিল, যে যিজন ব্যক্তি বিশ্ব নবীৰ ঘৰত যে
মছজিদত নামাজ পঢ়ে বিষ্ণুনবীৰ ঘৰত যিটো মছজিদত বিষ্ণুনবী নামাজ পঢ়িছিলে যে বিষ্ণুনবীৰ ঘৰত যিজন ব্যক্তি নামাজ পঢ়িব পাৰে নামাজ পঢ়ে আৰু বেলেগ মছজিদ যে আছে বাইতুল্লাহ শৰীফ যে মছজিদ আছে সেইটো নহয় আৰু যিমান দুনিয়াৰ ভিতৰত মানে মছজিদ আছে যিমান বেলেগ মছজিদত নামাজ পঢ়িলে এক ৰেকাত নামাজত যেনেকুৱা এক ৰেকাত নামাজ যে নামাজত সব পোৱা যায় আৰু বিষ্ণুনবীৰ মছজিদত যদি নামাজ পঢ়া যায় সালাত আদায় কৰা যায় 1000 ৰেকাত নামাজৰ নেকি আল্লাহ দান কৰি দিয়ে গতিকে মই যেটো কৈছো ইমান নেকি গতিকে যিবিলাক মোৰ সন্মানীয় ভাইসকল আৰু ভনীসকল মই যেটো কৈছো যদি আপোনালোকৰ টকা পয়সা আছে শক্তি সামৰ্থ্য আছে আপোনালোকে মক্কাত যাব আল্লাহৰ ঘৰ কত আছে বাইতুল্লাহ শৰীফ তাত গৈ নামাজ পঢ়িব কিমান নেকি আছে আৰু মদিনাত যে যিটো মছজিদত বিষ্ণুনবী নামাজ পঢ়িছিলে তেনেকুৱা মানে যিটো মছজিদত নামাজ পঢ়ি নেকি বেছি হয় সেই মছজিদত নামাজ পঢ়িলে যেনেকুৱা জামাত নামাজ পঢ়িলে এক ৰেকাত নামাজতকৈ 27 গুণ বেছি এটা হাদিসত পাইছো গতিকে মক্কাৰ মদিনা যদি আপোনালোকে যাব পাৰা টকা পয়সা আছে তাত নামাজ পঢ়িব পাৰা সেই ঠাইত কিমান নেকি যে হ'ব তাৰ আমি লিখি আমি কৈ শেষ কৰিব নোৱাৰো মোৰ ভাইসকল ভনীসকল শক্তি সামৰ্থ্য আছে হজ কৰিব লাগিব কাৰণ এই যে ইছলামৰ ভিত্তি ইছলামৰ খুঁটি কেইটাৰ ওপৰত যে ইছলাম কেইটা খুঁটিৰ ওপৰত প্ৰতিষ্ঠিত সেইটো আপোনালোকে সকলোৱে জানে কিছুমান মানুহে হয়তো নাজানিব পাৰে নামাজ রোজা হজ জাকাত আর কলেমা এই পাঁচটারে সমষ্টি ইসলাম গঠন হয়েছে ইসলামের ভেটি ইসলামের খুঁটি গতিকে আপোনালোকে অৱহেলা নকৰিব এই দুনিয়াত আমি আছো কোন সময়ত মৃত্যু হৈ যাম কোনে ক'ব নোৱাৰে আপোনালোকে কি কৈছে কোৱাৰ ভিতৰত কুল্লু নাফসিন যায়িকাতুল মাউত এর মানে কি বুঝিব লাগিব এভরি সোল উইল টেস্ট অফ ডেথ যিমান প্ৰাণী আছে মানুহ জিন ইনসান গৰু ছাগলী সকলে দিন মৃত্যুবৰণ কৰিব লাগিব এই কথাখিনি কোৱানত আছে আৰু প্ৰমাণ হৈছে এই কিমান মানুহ মৰি আছে কিমান জীৱ জন্তু মৰি আছে আমি দেখিছো চকুৰে দেখিছো কিয় বিশ্বাস কৰা নাই বিশ্বাস কৰিব লাগিব যেতিয়া আমি কবৰত যাম এটা নেকিও আমি নাপাম এই দুনিয়াৰ ভিতৰত নামাজ পঢ়িব লাগিব রোজা রাখিব লাগিব দান কৰিব লাগিব পিতামাতাক সেৱা কৰিব লাগিব ঘৈণীয়েকে স্বামীক সেৱা কৰিব লাগিব ইত্যাদি কথা যিবিলাক কথা কোরআন আৰু হাদিসত পাইছো মানি মানি চলিব লাগিব গতিকে মই যিখিনি কলো আপোনালোকে ক্ষমা কৰিব হয়তো ভুল ত্ৰুটি হ'ব পাৰে আৰু যদি আপোনালোকে ভাল পায় মোৰ ভিডিওগুলি যিমান ভিডিও মই চবাইছো গোটেই বিশ্বৰ জমিনত লাইক শেয়ার সাবস্ক্রাইব করেই থাকিব যে আপোনালোকে দোয়া কৰিব যেন যে কিয়ামতলৈকে মোৰ ভিডিও যেটা মই কোৱাৰ কথা কৈছো হাদিসৰ কথা কৈছো চলিয়ে থাকে মানুহে শুনি লাইক কৰিব শেয়ার কৰি সাবস্ক্রাইব কৰিব আৰু এইখিনি কৈ মই মোৰ বক্তব্য মই সামৰণি মাৰিলো মই খৈৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।